বিটিআৰত শান্তি বিঘ্নিত হৈছে চিন্তিত হাগ্ৰামা শান্তি উন্নতিৰ বাবে হাগ্ৰামাৰ অভিযান আমাক বিটিসি অঞ্চলত শান্তি লাগে বিটিসি অঞ্চলত উন্নতি লাগে সেইটোই মেইন এজেন্ডা আমাৰ বিপিএফ দলৰ সেয়ে এতিয়া বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰ ব্যস্ত পৰিষদৰ অন্তৰ্গত সমষ্টিয়ে হাগ্ৰামাৰ চলিছে পদযাত্ৰা ৰেলী কৰি পেলাই যেটো পাব্লিক মিটিং সেইটো আমাৰ 40টা সমষ্টিত এবাৰ হ'ব আৰু আমি ভাবিছো বিহুৰ আগে সেই প্ৰগ্ৰামটো আমি শেষ কৰিম ইয়াৰ পিছত আমি আকৌ সমষ্টি ওয়াইজত বুথ লেভেলত আমি মিটিং কৰিব ইয়াৰ পিছত আমি নেক্সট প্ৰগ্ৰাম আছে আমাৰ মানে মাছ গেদাৰিং মানে ডিস্ট্ৰিক্ট ওয়াইজত হ'ব হিটো ইয়াৰ বাহিৰে আন একো ক'ব নোৱাৰে হাগ্ৰামাই কাৰণ হাগ্ৰামাৰ নাই কথা কোৱাৰ লাইসেন্স আজিৰ দিনত মই কোনো পলিটিক্যাল পাৰ্টিৰ লিডাৰসকলৰ এগেইনষ্টত মই কমেন্ট দিব নোৱাৰে আপুনি সুধিছে মই আপুনি সুধা মতেতো মই কিবা একটা কমেন্ট দিব লাগিছিল মই নিদিওঁ কেলে মানে মোৰ লাইসেন্স নাই কথা কোৱাৰ লাইসেন্স নাই কিন্তু আগন্তুক লোকসভা নিৰ্বাচনক লৈ অংক বিপিএফ প্ৰধানৰ আমি অহা 2024 চনত যেটো এমপি নিৰ্বাচন হ'ব ইয়াত আমি বিপিএফে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি খেলিম বুলি আমাৰ ডিসিশন হৈ গ'ল হাগ্ৰামাৰ তৎপৰতাত শংকিত প্ৰমোদ বড়ো সুযোগ পালে হাগ্ৰামা মহিলাৰীক এজাউৰি দিয়া প্ৰমোদ বড়োৰ মন্তব্য হাগ্ৰামাৰ অভিযান সন্দৰ্ভত ৰাজনীতি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এক্টিভ হ'ব আৰু এক্টিভ নহ'লেতো ৰাজনীতিত কোনে চাব সো হয়তো যেতিয়ালৈকে ৰাজনীতি থাকিব এক্টিভ হ'বই লাগিব প্ৰত্যাহ্বান একো নাই ৰাজনীতিত আপছ এণ্ড ডাউন সদায় থাকে কিন্তু প্ৰত্যাহ্বান বুলি একো নাই আৰু আমি কাৰোবাৰ প্ৰত্যাহ্বান ল'বলৈও অহা নাই আনহাতে হাগ্ৰামা মহিলাৰীক কথা কোৱাৰ লাইসেন্স সন্দৰ্ভত প্ৰমোদ বড়োৰ কটাক্ষ লিডাৰসকলে গণতন্ত্ৰত সদায় চাব লাগে যে কথা ক'বলৈ যাওঁতে কথা কোৱাৰ অধিকাৰ আছে আপোনাৰ বাক স্বাধীনতা আছে কিন্তু আপোনাৰ প্ৰত্যেকটো কথা চাব লাগে যে ছ'চিয়েলি কি ইম্পেক্ট পৰে যেটো ভুল কথা কৈ পেলাই ৰাজনীতি কৰা ৰাইজক বিপথে পৰিচালনা কৰা মিছা কথা বা ভুল কথা কোৱাটো এইটো ভাল কথা নহয় উল্লেখ্য যে শাসনৰ গাদীত নাই যদিও হাগ্ৰামা মহিলাৰী শেহতীয়াকৈ ব্যস্ত হৈছে লোকসভা নিৰ্বাচনলৈ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ বিটিআৰত শান্তি বিঘ্নিত হৈছে চিন্তিত হাগ্ৰামা শান্তি উন্নতিৰ বাবে হাগ্ৰামাৰ অভিযান আমাক বিটিসি অঞ্চলত শান্তি লাগে বিটিসি অঞ্চলত উন্নতি লাগে সেইটোই মেইন এজেন্ডা আমাৰ বিপিএফ দলৰ সেয়ে এতিয়া বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰ ব্যস্ত পৰিষদৰ অন্তৰ্গত সমষ্টিয়ে হাগ্ৰামাৰ চলিছে পদযাত্ৰা ৰেলী কৰি পেলাই যেটো পাব্লিক মিটিং সেইটো আমাৰ 40টা সমষ্টিত এবাৰ হ'ব আৰু আমি ভাবিছো বিহুৰ আগে সেই প্ৰগ্ৰামটো আমি শেষ কৰিম ইয়াৰ পিছত আমি আকৌ সমষ্টি ওয়াইজত বুথ লেভেলত আমি মিটিং কৰিব ইয়াৰ পিছত আমি নেক্সট প্ৰগ্ৰাম আছে আমাৰ মানে মাছ গেদাৰিং মানে ডিস্ট্ৰিক্ট ওয়াইজত হ'ব হিটো ইয়াৰ বাহিৰে আন একো ক'ব নোৱাৰে হাগ্ৰামাই কাৰণ হাগ্ৰামাৰ নাই কথা কোৱাৰ লাইসেন্স আজিৰ দিনত মই কোনো পলিটিক্যাল পাৰ্টিৰ লিডাৰসকলৰ এগেইনষ্টত মই কমেন্ট দিব নোৱাৰে আপুনি সুধিছে মই আপুনি সুধা মতেতো মই কিবা একটা কমেন্ট দিব লাগিছিল মই নিদিওঁ কেলে মানে মোৰ লাইসেন্স নাই কথা কোৱাৰ লাইসেন্স নাই কিন্তু আগন্তুক লোকসভা নিৰ্বাচনক লৈ অংক বিপিএফ প্ৰধানৰ আমি অহা 2024 চনত যেটো এমপি নিৰ্বাচন হ'ব ইয়াত আমি বিপিএফে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি খেলিম বুলি আমাৰ ডিসিশন হৈ গ'ল হাগ্ৰামাৰ তৎপৰতাত শংকিত প্ৰমোদ বড়ো সুযোগ পালে হাগ্ৰামা মহিলাৰীক এজাউৰি দিয়া প্ৰমোদ বড়োৰ মন্তব্য হাগ্ৰামাৰ অভিযান সন্দৰ্ভত ৰাজনীতি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এক্টিভ হ'ব আৰু এক্টিভ নহ'লেতো ৰাজনীতিত কোনে চাব সো হয়তো যেতিয়ালৈকে ৰাজনীতি থাকিব এক্টিভ হ'বই লাগিব প্ৰত্যাহ্বান একো নাই ৰাজনীতিত আপছ এণ্ড ডাউন সদায় থাকে কিন্তু প্ৰত্যাহ্বান বুলি একো নাই আৰু আমি কাৰোবাৰ প্ৰত্যাহ্বান ল'বলৈও অহা নাই আনহাতে হাগ্ৰামা মহিলাৰীক কথা কোৱাৰ লাইসেন্স সন্দৰ্ভত প্ৰমোদ বড়োৰ কটাক্ষ লিডাৰসকলে গণতন্ত্ৰত সদায় চাব লাগে যে কথা ক'বলৈ যাওঁতে কথা কোৱাৰ অধিকাৰ আছে আপোনাৰ বাক স্বাধীনতা আছে কিন্তু আপোনাৰ প্ৰত্যেকটো কথা চাব লাগে যে ছ'চিয়েলি কি ইম্পেক্ট পৰে যেটো ভুল কথা কৈ পেলাই ৰাজনীতি কৰা ৰাইজক বিপথে পৰিচালনা কৰা মিছা কথা বা ভুল কথা কোৱাটো এইটো ভাল কথা নহয় উল্লেখ্য যে শাসনৰ গাদীত নাই যদিও হাগ্ৰামা মহিলাৰী শেহতীয়াকৈ ব্যস্ত হৈছে লোকসভা নিৰ্বাচনলৈ
ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ।